আপুনি দৈনন্দিন জীৱনত কৰি থকা কিছুমান ভুলে আনিব পাৰে বিপদ। কোনবোৰ কাম এৰাই চলা উচিত জানেনে? ৰাতিপুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত শোষা দিয়ে। কোনোৱে আকৌ গুৰু খাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে। আন কোনোৱে শুই উঠিয়ে মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়। বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়। আন বহুতে আকৌ গৰম পানী নহলে গা নোধোৱে। কিন্তু পুৱাৰ এনে কিছুমান অভ্যাস আছে যিবোৰ অভ্যাসে আপোনাৰ অজানিতে দেহৰ ক্ষতি কৰে। উল্লেখ কৰা হল এনে কেইটামান অভ্যাস। পুৱা শুই উঠি গা নোধোৱাকৈ বাহিৰলৈ ওলাই যোৱাটো উচিত নহয়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞৰ মতে পুৱা শুই উঠি গা ধুলে মস্তিষ্ক অধিক সক্ৰিয় হয়, ফলত দিনটোৰ কাম কৰাত সহজ হৈ পৰে। বহুতে পুৱাই গৰম পানীৰে গা ধুই উঠিহে দিনটোৰ কাম কাজ আৰম্ভ কৰে। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিয়নো গৰম পানীয়ে ছালৰ শুষ্কতা বৃদ্ধি কৰে। আনহাতে ঠাণ্ডা পানীৰে গা ধুলে মস্তিষ্কৰ কাৰ্যকলাপ উন্নত হোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। আজিকালি ছচিয়েল মিডিয়াত প্ৰায়ভাগ লোকে সক্ৰিয় হৈ থাকে, কিন্তু বিশেষজ্ঞসকলৰ মতে শুই উঠিয়েই মোবাইল ফোনটো হাতত লোৱাটো শৰীৰ আৰু চকুৰ বাবে অত্যন্ত ক্ষতিকাৰক। তদুপৰি পুৱাই ছচিয়েল মিডিয়াত সক্ৰিয় হলে দিনটোৰ অন্যান্য কামসমূহৰ প্ৰতি মনোযোগ কমি আহে। বহুতেই পুৱাই প্ৰক্ৰিয়াজাত খাদ্য গ্ৰহণ কৰে। ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, কিয়নো এনে খাদ্যত প্ৰচুৰ পৰিমাণে চেনি থাকে, ফলত তেজৰ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। এটা সময়ত প্ৰক্ৰিয়াজাত খাদ্য খোৱাৰ অভ্যাসে শৰীৰটোক গুৰুতৰ সমস্যাত পেলোৱাৰ আশংকা থাকে। যিকোনো খাদ্য গ্ৰহণৰ পাছত ভুলতো দাঁত ব্ৰাছ নকৰিব, কিয়নো খাদ্য গ্ৰহণৰ পাছত দাঁতৰ এনামেল দুৰ্বল হৈ পৰে। বিশেষকৈ ফল-মূল, চাইট্ৰাছ বা ছ'ডা পান কৰিলে দাঁতৰ এনামেল অধিক দুৰ্বল হয়। এনে ক্ষেত্ৰত খাদ্য গ্ৰহণৰ পাছত দাঁত ব্ৰাছ নকৰি কুলি কুলি কৰি দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যৰ অৱশিষ্টসমূহ আঁতৰোৱাৰ চেষ্টা কৰক। যিকোনো খাদ্য খোৱাৰ অন্ততঃ আধা ঘণ্টা পাছতহে দাঁত ব্ৰাছ কৰাটো উচিত। নিউজ ডেস্ক ৰিপৰ্ট NDTV।